নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়া আৰু মহামান্য সদন ইণ্ডিয়া দ্যাট ইজ ভাৰত শ্যাল বি ইউনিয়ন অফ ষ্টেটছ এইটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰথমটো অনুচ্ছেদতে সন্নিৱিষ্ট ভাৰতীয় সংজ্ঞা অৰ্থাৎ ভিন ভিন নৃতাত্ত্বিক উৎসৰ ভিন ভিন ভাষা সংস্কৃতিৰ প্ৰত্যেকৰে সুকীয়াকৈ ৰাজ্যৰূপে পৰিচয় আছে স্বাভিমান আছে তেনে এটা প্ৰেক্ষাপটত আজিৰ সন্মানীয় সদনত চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে যেতিয়া অধ্যক্ষ মহোদয়াৰ লিখিত অনুমতি অবিহনে এখন বিধেয়ক উত্থাপন কৰি কয় যে ভাৰতত বৈচিত্ৰতাৰ মাজত একতাৰ ধাৰণাই বিভিন্ন সম্প্ৰদায়ৰ মাজত অন্তৰ্নিহিত হৈ থকাৰ যি উত্তেজনা সেই উত্তেজনাক বিৰোধিতা কৰে ভাৰতবৰ্ষৰ সংবিধানত সন্মান জনাবৰ বাবে আজিৰ সন্মানীয় সদনত বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ অধ্যক্ষ মহোদয় আজি একেটা বিষয়েৰে অসমীয়া আৰু ইংৰাজী অনুবাদৰ যি একতা দেখিবলৈ নাপালোঁ তেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ অন্তৰত থকা যি বিচিত্ৰতা সেই বিচিত্ৰতা আজিৰ সন্মানীয় সদনত প্ৰথমতে স্পষ্ট হৈ পৰে অধ্যক্ষ মহোদয় আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে নিজে উত্থাপন কৰা বিধেয়কখনৰ সৈতে নিজৰে দৃষ্টিভংগী স্পষ্ট নহয় ভাৰতবৰ্ষত বৈচিত্ৰতাৰ মাজত একতাৰ ধাৰণাটোৱে যদিহে ইয়াৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত অন্তৰ্নিহিত হৈ থকাৰ উত্তেজনাৰ তীব্ৰ বিৰোধিতা কৰে অৰ্থাৎ তীব্ৰ বিৰোধিতা কৰি এই উত্তেজনাক দমন কৰি ৰখাৰ ক্ষেত্ৰত সফল হৈছে বুলি তেওঁলোকে ভাবে তেনেহ'লে তেওঁলোকে হয়তো ৰাজস্থানত মৰু প্ৰদেশৰ বাবে হৈ থকা উত্তেজনাৰ কথা হৰিত প্ৰদেশৰ বাবে উত্তৰ প্ৰদেশত হৈ থকা উত্তেজনাৰ কথা মহাৰাষ্ট্ৰত বিদৰ্ভাৰ বাবে হৈ থকা উত্তেজনাৰ কথা মধ্যপ্ৰদেশত বুন্দেলখণ্ডৰ বাবে হৈ থকা উত্তেজনাৰ কথা হয়তো তেওঁলোকে নাজানে অৰ্থাৎ সামগ্ৰিকভাৱে মেলেৰিয়াৰ নিবাৰণৰ কাৰণে মহে কণী পৰা ঠাই বিচাৰি নোপোৱা আজিৰ সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে আঁঠুৱাৰ ভিতৰতে ডিডিটি চলোৱাৰ যি প্ৰৱণতাৰে আজিৰ সন্মানীয় সদনৰ এখন বিধেয়ক উত্থাপন কৰিছে তাৰ সাম্প্ৰতিক প্ৰেক্ষাপটত আৰু আজিৰ পৰিৱেশত একেবাৰে প্ৰাসংগিকতা শূন্য মাননীয় অধ্যক্ষ মহোদয় আমি যদি ভাষিক ধাৰ্মিক আৰু সাংস্কৃতিক দিশটোলৈ চাবলৈ যাওঁ বেদ উপনিষদ পুৰাণ আদিৰ দৰে গ্ৰন্থসমূহক অৱমান কালৰে পৰা ভাৰতৰ প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰত্যেকটো সম্প্ৰদায়ৰ লোকে নিজৰ ধৰ্মগ্ৰন্থ হিচাপে মানি অহা সংস্কৃত ভাষা সাহিত্যক ভাৰতৰ প্ৰত্যেকটো অঞ্চলৰ মানুহে উমৈহতীয়া ভাষা সাহিত্য হিচাপে মানি অহা প্ৰথম যিডাল এনাজৰী ঐক্যৰ এনাজৰীডাল গঢ় লৈ উঠিছে এই ঐক্যৰ এনাজৰীডাল কেতিয়াও ভাৰতৰ অন্তৰ্নিহিত সম্প্ৰদায়ৰ উত্তেজনাৰ বিৰোধিতা হ'ব নোৱাৰে অধ্যক্ষ মহোদয় আমিও সমৰ্থন কৰিলোহেঁতেন আজিৰ সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ যদিহে তেওঁলোকে বিভিন্ন সম্প্ৰদায়ৰ মাজত অন্তৰ্নিহিত হৈ থকা উত্তেজনাৰ কাৰণসমূহ স্পষ্ট কৰি দিলেহেঁতেন তেওঁলোকে আজি অসমৰ কথা ক'ব বিচাৰিছে তেওঁলোকে ইতিহাস পঢ়ি যোৱাৰ দৰকাৰ আছিলে যি সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতাই অসমৰ প্ৰত্যেকটো সম্প্ৰদায়ৰ ভৱিষ্যত জনজাতিসকলৰ ভৱিষ্যত সুৰক্ষা কৰাৰ কাৰণে প্ৰচেষ্টা লৈছিলে পাহাৰ ভৈয়ামৰ একতাক এনাজৰী সুদৃঢ় কৰাৰ কাৰণে শ্বিলঙত বৃহৎ মিলাপ্ৰীতি সন্মিলন পাতিছিলে সেই সময়তে কিন্তু মাননীয় অধ্যক্ষ মহোদয় অসমীয়া নেতাৰ এনে প্ৰীতিক কেন্দ্ৰীয় সন্দেহৰ চকুৰে চাইছিল আৰু ভাৰতবৰ্ষৰ সংবিধানত ষষ্ঠ অনুসূচীৰ দৰে এটা দফা ভাৰতবৰ্ষৰ বেমেজালিপূৰ্ণ এটা দফা ভাৰতবৰ্ষৰ সংবিধানত সন্নিৱিষ্ট কৰি তাহানিৰ বৰ অসমক সম্প্ৰদায় ভিত্তিকভাৱে সাতখন ৰাজ্যলৈ ৰূপান্তৰিত কৰিছিলে অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় অসমৰ অন্তৰ্নিহিত সম্প্ৰদায়সমূহৰ যি বিভাজন সেই বিভাজনৰ কাৰণটো উত্তেজনা সেই উত্তেজনাৰ কাৰণটো মাননীয় অধ্যক্ষ মহোদয় বিচিত্ৰতাৰ মাজত একতা হ'ব নোৱাৰে ইয়াৰ অন্তৰ্নিহিত কাৰণটো হৈছে ইয়াৰ অন্তৰত নিহিত হৈ থকা ৰাজনীতি আৰু একাংশ স্বাৰ্থলোভী স্বাৰ্থলোভী ৰাজনৈতিক নেতাৰ যি খোৱা কামোৰা বুদ্ধি অধ্যক্ষ মহোদয় যি সময়ত 1956 চনৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা লৈ পেলাই এখন ৰাজ্য গঠন কৰা হৈছিল কিন্তু অন্ধ্ৰপ্ৰদেশৰ মূল চৰকাৰৰ যি দমনমূলক বৈষম্যমূলক নীতি তাৰ ফলতে তেলেংগানাৰ যিসকল ৰাইজ সেই তেলেংগানাৰ যিসকল সম্প্ৰদায় সেই সম্প্ৰদায়সমূহে 6টা দশক মাননীয় অধ্যক্ষ মহোদয় নিজৰ গাত তেল ঢালি হ'লেও প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছিলে মাননীয় অধ্যক্ষ মহোদয় কিন্তু সেই উত্তেজনা কিন্তু মাননীয় অধ্যক্ষ মহোদয় যি বৈচিত্ৰতাৰ মাজত একতাৰ বাবে হোৱা নাছিলে অধ্যক্ষ মহোদয় আমি যদি অসমৰ কথা ক'বলৈ যাওঁ খাচীসকলক কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য গঠন কৰা হৈছে সেই খাচীসকলক কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য গঠন কৰাৰ পাছত মেঘালয়ৰ বৃহৎ অঞ্চল বাংলাদেশৰ লগত বিতৰণ কৰি হৈ থকাৰ পাছতো কিন্তু মাননীয় অধ্যক্ষ মহোদয় আজি তেওঁলোকে নিজৰ সুৰক্ষাৰ বাবে কাম কৰি আছে আৰু আজি মেঘালয় মিজোৰাম এই অঞ্চলসমূহ আজি দুপে আগুৱাই গৈছে সেয়া তেওঁলোকৰ উত্তেজনা শেষত মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পাছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে আমাক তেওঁলোকৰ লগত একমত হ'বলৈ অমান্তিক হয় তেতিয়া লোকনাথ গোস্বামীয়ে এটা গীত লিখিছিলে আৰু গীতটোৰ দুটা বাক্য আছিলে যে ৰংপি ৰাভা বসুমতাৰী নহয় ভিন পৰ আপোন মনে সজাও যদি আপোন এখন ঘৰ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য